ধুবুৰী জিলাৰ ভিতৰত 2135টা অংগনবাদী কেন্দ্ৰ আছে। ইয়াৰে 221টা অংগনবাদী কেন্দ্ৰ আদৰ্শ অংগনবাদী কেন্দ্ৰ হিচাপে অনুমোদিত কৰা হৈছে। কিন্তু মোৰ প্ৰশ্নটো হৈছে ছাৰ, ধুবুৰী জিলাত থকা 2135টা অংগনবাদী কেন্দ্ৰৰ মাজত 221টা আদৰ্শ অংগনবাদী কেন্দ্ৰ উন্নীত কৰা হৈছে। এই ক্ষেত্ৰত যিবিলাক জেনাৰেল অংগনবাদী কেন্দ্ৰ সেইবিলাকৰ লিষ্ট ইয়াতে দিয়া নাই। এই ক্ষেত্ৰত বিভাগৰ সক্ৰিয়তা প্ৰতিফলিত নহ'ল। চলিত বৰ্ষত ধুবুৰী বিধানসভা সমষ্টিৰ কমেও আধা অংগনবাদী কেন্দ্ৰ আদৰ্শ অংগনবাদী কেন্দ্ৰলৈ উন্নীত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবনে? মাননীয় অধ্যক্ষ মহোদয়, ধুবুৰী বিধানসভা সমষ্টিৰ বহু সংখ্যক অংগনবাদী কেন্দ্ৰ জৰ্জৰিত গৃহীত চলি আছে। উক্ত কেন্দ্ৰসমূহৰ অগ্ৰাধিকাৰ ভিত্তিক গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'বনে? যিবোৰ চুবাত যথেষ্ট সংখ্যক শিশু মাতৃ থকাৰ পিছতো অংগনবাদী কেন্দ্ৰ নাই, সেইবোৰ ঠাইত নতুনকৈ অংগনবাদী কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ'বনে? মাননীয় অধ্যক্ষ ডাঙৰীয়া, এই আদৰ্শ অংগনবাদী কেন্দ্ৰ স্থাপনৰ আঁৰৰ মূল মানুহজন হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু ইয়াৰ ইমপ্লিমেণ্টেশ্যনৰ মূল ব্যক্তিগৰাকী হৈছে সন্মানীয় অজন্তা নেওগ ডাঙৰীয়া। অধ্যক্ষ ডাঙৰীয়া, মোৰ মনত আছে যেতিয়া 2002-03 চনত অংগনবাদী কেন্দ্ৰ বনাইছিলে, তেতিয়া অধ্যক্ষ ডাঙৰীয়া এটা অংগনবাদী কেন্দ্ৰৰ কনষ্ট্ৰাকশ্যন খৰচ আছিলে 1.5 লাখ টকা। মোৰ যিমান মনত আছে অধ্যক্ষ ডাঙৰীয়া, আজি আমি তাৰ 18 বছৰ, মানে 2002-03 হৈছিলে, আমি 21ৰ পৰা বনালোঁ। 18-19 বছৰৰ পাছত অধ্যক্ষ ডাঙৰীয়া আমি 25 লাখকৈ টকা খৰচ কৰি এটা আদৰ্শ অংগনবাদী কেন্দ্ৰ বনাইছোঁ। অধ্যক্ষ ডাঙৰীয়া, আমি যদি চাওঁ 25 বছৰত ইমান 1.5 লাখৰ পৰা 25 লাখ হ'ব নালাগিছিলে। 1.5 লাখৰ পৰা হয়তো খুব বেছি 10 লাখ হ'ব লাগিছিলে। আমাৰ ইনফ্লেশ্যন বা আমাৰ গ্ৰ'থ যদি চাওঁ, 1.5 লাখটো এতিয়ালৈকে হয়তো 10 লাখ হ'ব লাগিছিল, কিন্তু 25 লাখ হ'ব নোৱাৰে। অধ্যক্ষ ডাঙৰীয়া, তাৰমানে আমি কেন্দ্ৰটো যিটো সেইখিনি সময়ৰ চৰকাৰে 1.5 লাখত বনাইছিল, আমি বনাব লাগিছিল ইনফ্লেশ্যন বা গ্ৰ'থ ৰেট লৈ 10 লাখ টকাৰে, আমি বনালোঁ অধ্যক্ষ ডাঙৰীয়া 25 লাখ টকাৰে, আৰু অতি সুন্দৰ অংগনবাদী কেন্দ্ৰ আমি বনাবলৈ সক্ষম হৈছোঁ। অধ্যক্ষ ডাঙৰীয়া, যোৱা 5 বছৰত আমি কমপ্লিটেড আৰু আণ্ডাৰ কনষ্ট্ৰাকশ্যন মিলাই প্ৰায় 9,500 অংগনবাদী কেন্দ্ৰ বনাইছোঁ, আৰু মই কনফিডেণ্ট মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অজন্তা নেওগ ডাঙৰীয়ানীয়ে এই 5 বছৰটো অতি কমেও 10,000 আদৰ্শ অংগনবাদী কেন্দ্ৰ বনাব। নিশ্চয়কৈ ধুবুৰীতো অংগনবাদী কেন্দ্ৰ বনোৱা হ'ব। যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে দুৰ্নীতিমুক্ত অসম গঢ়িব লাগে, সেইটো সময়ত আমাৰ ধুবুৰী জিলাতে জ্বলন্ত প্ৰমাণ আছে। এই অংগনবাদীৰ ক্ষেত্ৰত জিলা ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰজন এৰেষ্ট হৈছে দুৰ্নীতিৰ কাৰণে। আজি ছাৰ, আমাৰ ধুবুৰী সমষ্টিত, ধুবুৰী বিধানসভা সমষ্টিৰ গৌৰীপুৰ ICDSত মই জনামতে এতিয়াও 52টা ৱাৰ্কাৰ্ছ আৰু 121টা হেল্পাৰৰ পদ খালী হৈ আছে। এই 2 বছৰৰ আগতে অংগনবাদী কৰ্মী সহায়িকা পদৰ নতুন নিযুক্তিৰ বাবে আবেদন গ্ৰহণ কৰি সেইবোৰ পদ বিপৰীতে সাক্ষাৎকাৰো গ্ৰহণ কৰা হৈছিল। উক্ত পদসমূহৰ বিপৰীতে এতিয়াও নিযুক্তি নিদিয়াৰ কাৰণ কি? কিমান দিনৰ ভিতৰত উক্ত পদসমূহ নিযুক্তি দিয়া হ'ব? অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আচলতে ধন্যবাদে জনাইছে ইনডিৰেক্টলি। তেখেতসকলে দুৰ্নীতিৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শূন্য সহনশীলতা নীতি, আৰু তেখেতসকলে দুৰ্নীতি চলি আছে, আৰু কৈ দিলে এৰেষ্টটো হৈছে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰজন। মানে আমাৰ চৰকাৰে দুৰ্নীতি নাইকিয়া কৰিবলৈ DO-গৰাকীক, ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰগৰাকীক এৰেষ্ট কৰিছে। গতিকে আমি দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈ থাকিম। অধ্যক্ষ ডাঙৰীয়া, আমি এই গোটেই কথাখিনি চালি জাৰি চাই আমি কিমান সোনকালে এপইণ্টমেণ্ট দিব পাৰোঁ তাৰ ব্যৱস্থা